ধৰণৰ যিবোৰ কথা এইবোৰ কথা মূল্যহীন কথা অকণমান বুজকতো কিয় আজমল চাহাবে বন্যাত্মক সহায় দিছিলে এই যে পশ্চিমবংগত এজন মৌলানাই উচিত শিক্ষা দিলে সত্যৰঞ্জন বৰাদেৱ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যে সত্যৰঞ্জন বৰাদেৱক এজন মৌলানাই উচিত শিক্ষা দিলে। বদৰুদ্দিন আজমল চাহাবক বেয়াকৈ তুচ্ছ তাচ্ছল্যকৈ বা বেয়াকৈ মন্তব্য কৰি এইবাৰ বিপদত পৰিছে সত্যৰঞ্জন বৰা। তো আহক এই মৌলানাজনে সত্যৰঞ্জন বৰাদেৱক উভতি ধৰিলে আৰু কি এনে উচিত শিক্ষা দিলে আমি ভিডিঅ'টোত শুনো। তো আহক বেছি দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। যোৱাকালি মই এটা ভিডিঅ' দেখিলোঁ সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ। সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ লগত আমাৰ যথেষ্ট সম্পৰ্ক আছে, আমি কথাও পাতি থাকোঁ। তেখেতৰ এটা ভিডিঅ' দেখিলোঁ। তেখেতে এটা ভিডিঅ' আৰু এটা পষ্টটো তেওঁ কৰিছে ফেচবুকৰ জৰিয়তে আৰু কৈছে হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে উজনি অসমত হস্পিটেল বনাব বিচাৰিছে, স্কুল বনাব বিচাৰিছে, ছুপাৰ ফৰ্টি বনাব বিচাৰিছে। এই সময়ত এইবোৰ কি তেওঁ কি উজনি অসম দখল কৰিব খুজিছে নেকি, কেনেকুৱা ধৰণৰ কি কৰিব খুজিছে, এই ধৰণৰ যিবোৰ কথা সত্যৰঞ্জন বৰা ডাঙৰীয়াই কৈছে বৰ হাস্যকৰ কথা। তেখেত এজন জনা বুজা ব্যক্তি, শিক্ষিত ব্যক্তি, তেওঁ এইটো জনা দৰকাৰ আছিল আৰু এনেকৈ পোষ্ট কৰাৰ আগত যদি আমাক এটা যোগাযোগ কৰি ল'লেহেঁতেন, কথাখিনি যদি জানি ল'লেহেঁতেন। হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে উজনি অসমলৈ আহিছে, ময়ো ঠিক তেনেকৈ প্ৰায় 15 দিন ধৰি উজনি অসমতে আছোঁ। আৰু হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব উজনিলৈ আহি মানুহক বন্যাত্মক সহায় সহযোগ কৰিছে, বিভিন্ন ধৰণে ধন বিতৰণ কৰিছে, তেওঁৰ সামগ্ৰী বিতৰণ কৰিছে। আমি তেখেতক যিমান পাৰোঁ হেল্প কৰিছোঁ, সহায় কৰিছোঁ। আৰু 14 দিন 15 দিন ধৰি আমি ইয়াতেই বাহৰ পাতি আছোঁ। তেওঁৰ সেনানী হিচাপে, মৌলানা বদৰুদ্দিন আজমল চাহাবৰ সেনানী হিচাপে আমি কাম কৰি আছোঁ। প্ৰায় তেওঁৰ 100জনীয়া টীমে আমি কাম কৰি আছোঁ। এই যে উজনি অসম দখল কৰিব বিচাৰিছে বা উজনি অসমত এইবোৰ কি বিজনেছ খুলিব আৰম্ভ কৰিছে বদৰুদ্দিন আজমল আমাৰ, এই ধৰণৰ যিবোৰ কথা, মই এটা কুৱেশ্যন তেওঁলোকক কৰিব খুজিছোঁ। যেনেকৈ কাশ্মীৰত যেতিয়া সেই আজিৰ পৰা কেইবছৰমান আগত কাশ্মীৰত যেতিয়া বানৰ এই তাণ্ডৱ আছিল, বদৰুদ্দিন আজমল চাহাবৰ টীম তালৈ গৈ তাতো সহায় কৰিছে। বিহাৰত প্ৰতি বছৰ বান হয়, প্ৰায় প্ৰতি বছৰ, এবছৰ দুবছৰ বাদে বাদে তাতে বান হয়, আৰু তালৈকো আমি গৈছোঁ, আমাৰ টীম যায়, বদৰুদ্দিন আজমল চাহাবৰ টীম যায়, তাত সাহাৰ্য দিয়ে। ঠিক তেনেকৈ আমাৰ ইয়াতে হৈ আছে পশ্চিমবংগতো তেনেকুৱা ধৰণৰ কাম কৰি থকা হৈছে। ভাৰতৰ বিভিন্ন ষ্টেটত আজমল চাহাবৰ এটা টীম আছে, তেওঁ নিজৰ টীম পঠিয়াই কেনে তাতে কাম কৰায়। তো এনে ক্ষেত্ৰত তো ইমানবোৰ মানে এনেধৰণৰ কথা, অসম দখল কৰিব, উজনি অসম দখল কৰিব, এই ধৰণৰ যিবোৰ কথা, সেইবোৰৰ প্ৰয়োজন কি আছে? এইবোৰ কথা একেবাৰে সস্তীয়া কথা। আৰু সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ নিচিনা এজন মানুহে এইবোৰ কথা, এতিয়া বদৰুদ্দিন আজমল চাহাব শিৱসাগৰলৈ আহিছে, কোনোবাই কৈছে আপুনি ইয়াতে ছুপাৰ ফৰ্টি এখন কৰক, ইয়াৰ কাৰণে আমি 20 বিঘা মাটি দিম। কোনোবাই কৈছে হস্পিটেল কৰক, আমি 5 বিঘা মাটি দিম, 10 বিঘা মাটি দিম। বিভিন্নজনে বিভিন্ন ধৰণে কৈছে। তেওঁ তালৈ গৈছে, তেওঁক লৈ গৈছে, আদৰি সাদৰি লৈ গৈ সেইবোৰ দেখুৱাইছে। আৰু বদৰুদ্দিন আজমল চাহাবে আজিয়েই কৰি দিয়া নাই নহয়, এই কাম আজিয়ে আৰম্ভ কৰিলে যে আজিৰ পৰা হস্পিটেল বনোৱা আৰম্ভ কৰিলে, এনেকুৱাতো নহয়। মানুহে প্ৰস্তাৱ দিছে, ঠিক আছে আমি চাম, আমি দেখিছোঁ আৰু আমি চালোঁ, মাটিখিনি আপুনি দেখুৱাইছে, ভাল কথা, আমি চেষ্টা কৰিম। বছ ইমানখিনি আশ্বাস দিছে বদৰুদ্দিন আজমল চাহাবে। এই কাম হওঁতে 4 বছৰ, 5 বছৰ, 3 বছৰ, 10 বছৰ কিমান দিন লাগে আমি ক'ব নোৱাৰোঁ। কিন্তু কথাটো হ'ল, কোনোবা এজন মানুহে বদৰুদ্দিন আজমল চাহাবক অফাৰ কৰিছে, সিও দুখনীয় কথা হৈ গ'ল যে আজমল চাহাবে একদম আজিৰ পৰাই তাতে হস্পিটেল বনাইছে, আজমল চাহাবে উজনি অসম দখল কৰিছে। এই ধৰণৰ যিবোৰ কথা, এইবোৰ কথা মূল্যহীন কথা, অকণমান বুজকতো কিয় আজমল চাহাবে বন্যাত্মক সহায় দিছিলে এই যে পশ্চিমবংগত, আৰু পশ্চিমবংগত তেওঁৰ বহুত কামো কৰিছে। তাৰমানে কি পশ্চিমবংগ দখল কৰি লয় নেকি বদৰুদ্দিন আজমলে? কি কথা কয় এইবোৰ যে আজমল চাহাবে উজনি অসম দখল কৰিব? এই যে বিহাৰত আজমল চাহাবৰ কিমান কাম কৰিছে, বন্যাত্মক সাহাৰ্য দিছে। ইয়াতে যেনেকৈ বান হৈছে আজি উজনি অসমত, ঠিক তেনেকৈ বিহাৰতো হৈছিল। বিহাৰত সমষ্টিপুৰ এইবোৰ একদম পূৰা উটি গৈছিলে। মই নিজেই গৈছিলোঁ সমষ্টিপুৰত, তাতো বান সাহাৰ্য দিয়া হৈছিলে। BTADত যিমান মানুহক যেতিয়া উচ্ছেদ কৰা হৈছিলে, বিভিন্ন ধৰণে গোষ্ঠী সংঘৰ্ষ হৈছিল, তেতিয়া তেওঁ গৈ তাতে বিভিন্ন ধৰণে কাম কৰিছিল। তাৰ মতলব কি? BTAD দখল কৰি ল'লে নেকি তেওঁ? কি কথা কয়? দৰং ওদালগুৰি কাণ্ড যেতিয়া হৈছে 2008, তেতিয়া মই নিজেই তাতে আছিলোঁ। আজমল চাহাবে সেই টীমত ৰাখি, আজমল চাহাবৰ টীমে তাতে এফালৰ পৰা মানুহক ৰিহেবিলিটেশ্যনৰ পৰা যেনেকৈ সাহাৰ্য দিব লাগে, তাতেও কেইবা কোটি টকাৰ কাম তেখেতে কৰিছিল।
ইয়াৰ মানে কি দৰং দখল কৰি ল'লে। দৰঙত ক'ত হস্পিটেল আছে আজমল চাহাবৰ, ক'ত কোম্পানীৰ কি আছে দৰঙত, তো দৰং দখল কৰি ল'লে। তেওঁ এতিয়া ক'ৰবাত গ'ল, মানে মানুহে এনেধৰণে বস্তুবিলাক মানে প্লেচ কৰে। আৰু এইটো সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ পৰা মই প্ৰথমতে ভাল ভাবিছিলোঁ যে সত্যৰঞ্জন বৰা ডাঙৰীয়াই বৰ ধুনীয়া এটা হেৰি দিছিলে, পোষ্ট এটা দিছিলে, আৰু তাত আজমল চাহাবৰ প্ৰশংসাও কৰিছিল আৰু সকলো মানুহক আহ্বান জনাইছিল যে আজমল চাহাব এজন আদৰ্শ। ঠিক এনেধৰণে বিপদগ্ৰস্ত মানুহক আমি সাহায্য কৰিব লাগে, সহায় দিব লাগে, এই ধৰণৰ কথা আছিল। এতিয়া আহি হঠাৎ কি বা ব্ৰেইনত সোমাল, জেহেনত কি সোমাল, একেবাৰে মানে মুছলমানে অসম দখল কৰিব, এই ধৰণৰ কথা কোৱাটো এইটো অবাঞ্ছিত। আৰু আমি ভাবোঁ আমি ইয়াতে এনাৰ্জি খৰচ নকৰোঁ, তেওঁলোকে যি চিঞৰি থাকে চিঞৰি থাকিব, আমি ইয়াত এনাৰ্জি খৰচ নকৰোঁ। কিন্তু সত্যৰঞ্জন বৰাৰ কাৰণে এইটো মই মেছেজ দিব খুজিছোঁ, এজন জনাবজা ব্যক্তি আপুনি, এই ধৰণৰ কথা, এই ধৰণৰ পোষ্ট দিয়াটো কিমান দূৰ সমীচীন হৈছে আপুনি নিজৰ বিবেকে কৈ